বিদ্যুৎ বিভাগ এপিডিচিএলৰ সদৌখন ছাত্ৰ সন্থাৰ প্ৰথম প্ৰতিবাদ নহয় আৰু আজিহে আমি সদৌখন ছাত্ৰ সন্থাৰ আহ্বান মনে আমি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈকে অসমৰ ৰাইজে যিটো বিভাগ বিচৰা নাই অসমৰ ৰাইজৰ কাৰণে যিটো বিভাগ ইতিমধ্যে মৰি গৈছে সেইটো হৈছে বিদ্যুৎ বিভাগ এপিডিচিএল গতিকে এপিডিচিএলৰ যিটো আমি আজি কান্ধত লৈ আমি আজি আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আহি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু প্ৰতিবাদ স্থলীৰ পৰা আমি ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজে এপিডিচিএলৰ ফলপ্ৰসূ ৰাইজক যি হাৰাশাস্তি প্ৰদান কৰিছে স্মাৰ্ট মিটাৰ লগাই প্ৰত্যেকখন ৰাইজৰ মানুহক যি হাৰাশাস্তি লুণ্ঠন কৰিছে এই লুণ্ঠন বন্ধ হ'ব লাগে আৰু এই স্মাৰ্ট মিটাৰ লগাই লগালগ অনিয়মীয়া যি বিদ্যুৎ যোগান লগালগে বিদ্যুতৰ যি মাচুল বৃদ্ধি প্ৰতিটো কথাই এপিডিচিএলৰ এটাও তেখেতলোকে কাম নিয়াৰিকৈ কৰিব পৰা নাই গতিকে এই এপিডিচিএলৰ সমগ্ৰ গোটেই বিভাগটো ব্যৰ্থ হৈছে সমগ্ৰ ৰাইজক সেৱা দিয়াত গতিকে এই বিভাগটো আজি অসমৰ ৰাইজৰ কাৰণে মৰি গ'ল এই বিভাগটো অসমৰ ৰাইজৰ কাৰণে আজি আমি শ্মশান হিচাপে আজি আমি শ্মশানত আজি দাহ কৰিছোঁ গতিকে আমাৰ ছাত্ৰ সন্থাই এয়াই চৰকাৰলৈ আহ্বান যেতিয়া পৰ্যন্তলৈকে স্মাৰ্ট মিটাৰ আঁতৰোৱাই বিদ্যুৎ মাচুল হ্ৰাস নকৰিব তেতিয়া পৰ্যন্ত আমাৰ প্ৰতিবাদখিনি চলি থাকিব অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি শোভাযাত্ৰা আজি কাৰ্যসূচী আমি ডিব্ৰুগড় চহৰত আমি আজি উলিয়াইছিলোঁ আৰু উলিয়াই কিনে আমি এটা বাৰ্তা দিব বিচাৰিছোঁ এই এপিডিচিএলক আমি আজি শ্মশানত তেখেতলোকে আজি শ্মশানত আমি জুই লগাই দিছোঁ আজি আমি সদৌ ছাত্ৰ সন্থাই আৰু সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই আমি এটা কথা তেখেতলোকক অৱগত কৰিব বিচাৰিছোঁ যদি অনাগত দিনত যদি স্মাৰ্ট মিটাৰ নামত যদি জনসাধাৰণক যদি লুটি পুটি খাবলৈ বিচাৰিছে তেন্তে কিন্তু সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই কিন্তু ইয়াৰ ওপৰত আমি শান্ত নাথাকোঁ এয়া কিন্তু স্পষ্ট কৰা আৰু অনাগত দিনত কিন্তু আপোনালোকে কিন্তু স্মাৰ্ট মিটাৰ আপোনালোকে যি ধৰণে আপোনালোকে ঘৰে ঘৰে যেনেকৈ নিছিলে যেনেধৰণে আপোনালোকে স্মাৰ্ট মিটাৰ নামত যেনেধৰণে জনসাধাৰণক যেনেকৈ লুটি পুটি খাই শেষ কৰি পেলাইছে মানুহ সোমাইছে বিদ্যুৎ বিভাগে আচলতে কোনো কাৰণতে আচলতে আজিৰ দিনলৈকে কিন্তু কোনো কাৰণতে সফল হোৱা নাই আমি সদৌ ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ যে অনাগত দিনত যদি এপিডিচিএল বা শক্তি বিভাগে যদি ইয়াৰ ওপৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু সদৌ ছাত্ৰ সন্থাই ইয়াৰ ওপৰত গণতান্ত্ৰিকভাৱে আন্দোলন আগবঢ়াই নিবলৈ আমি কিন্তু সাজু আছোঁ লাগিবই